হেল্ল' এভৰিৱান, কালি গণেশ চতুৰ্থী, সেইকাৰণে মই ভাবিছোঁ এটা গণপতি থিমৰ এটা জুৱেলাৰী বনাওঁ, ক্লে জুৱেলাৰী। আৰু এইটো মোৰ ফাৰ্ষ্ট এটেম্প হয় গণপতি থিমৰ 3D ষ্ট্ৰাকচাৰ বনোৱাটো। এইকাৰণে যদি কিবা ভুল হয় ক্ষমা কৰিব। আৰু মই এনেকুৱা আমি বহুতখিনি দেখিছোঁ অলৰেডি, শ্ব' পিচ হওক বা কি ৰিং হওক বা কিবা ৱাল ডেকৰ হওক, যেনেকুৱা এটা পিপল গ্ৰীণ কালাৰ পিপলৰ পাতত এটা গণপতি হেৰি কৰা, গণপতি ভগৱানক মানে লগোৱা। তো মই ভাবিছোঁ সেইটোকে বনাওঁ। প্ৰথম এনেকৈ পিপলৰ পাত দি পেলাই শ্বেভ কৰি লৈছোঁ এটা পাত। তাৰপিছত ওপৰত মই ফাৰ্ষ্ট বেলি পৰ্চনটো বনালোঁ, দেন ধুতিৰ পৰ্চনটো আৰু ভৰিৰ পৰ্চনটো বনাই পেলাই ডিঙিত এটা মালা দিলোঁ। কাৰণ মালাটো ডিঙিত নিদিলে কি হ'ব, পিছত লগাব নোৱাৰিম, আগতে দি লৈছোঁ। এতিয়া মই যোনটো মুখৰ যেনেকৈ হাতীৰ শুৰৰ নিচিনা মুখৰ যোনটো শুৰ থাকে, ট্ৰাংক আছে, সেইটো মই বনালোঁ। আৰু সেইটো লেফ্ট পিনে ভাঁজ হৈ থকা বনাম। কাৰণ আমাৰ যোনটো গণপতি ঘৰত থাকে, তেওঁৰ শুৰটো সদায় লেফ্ট পিনে বেকা বুলি, লেফ্ট পিনে যদি টাৰ্ণ থাকে তেতিয়াহ'লে সেইটো অস্পিচিয়াছ বুলি কোৱা হয়। দেন মই চকুৰখিনি শ্বেপ দিলোঁ। শ্বেপ দি পেলাই মই এতিয়া ভাবিছোঁ কাণখিনি বনাওঁ। কাণখিনি বনোৱাৰ কাৰণে কি কৰিব লাগিব, প্ৰথম যেতিয়া আমি ক্লেটো ল'ম সদায় ইকুৱেল পাৰ্টছত ল'ব লাগিব, যাতে দুখন কাণ সমান হওক। কাৰণ এবাৰ এটা কাণ বনালে নেক্সট টাইম আকৌ ক্লে লৈ পেলাই যদি বনাওঁ সমান নহ'বও পাৰে। এইকাৰণে ফাৰ্ষ্ট এটা ক্লে ল'ব, ক্লে লৈ পেলাই ডাইৰেক্ট 50% কৰি পেলাইহে দুখন কাণ বনাব। তাৰপিছত মই এতিয়া যোনটো মুকুট নিদি পেলাই মই পাগৰি দিছোঁ। কাৰণ মুকুট থাকে নৰ্মেলি, এইটো কোৱাইট নৰ্মেল হয়, কিন্তু মই পাগৰি দিছোঁ। পাগৰিটো মই ধুনীয়াকৈ কালাৰটো ধুনীয়াকৈ কৰিব পাৰিম। আৰু চকুখিনি এনেকৈ চকুৰ এটা শ্বেপ দি লৈছোঁ। তাৰপিছত আইবলছ দিছোঁ। আইবলখিনি মই অলপ পিছত শ্বেপ দিম। তাৰপিছত এই পাগৰিটো যোনটো কৰিছোঁ আৰু বা কাণখিনি, সেইখিনি কিন্তু আমি এটা ষ্ট্ৰাকচাৰ দিব লাগিব। কাৰণ ফ্লেট হৈ আছে, দেখাত ভাল লগা নাই, 3D এটা এফেক্ট দিব লাগিব। এইকাৰণে মই নাইফটো লৈ পেলাই, নাইফ হয় কোনটো আমাৰ টেক্সচাৰ পেইণ্টিং কৰোঁতে যোনটো আমি নাইফবোৰ ইউজ কৰোঁ, সেইটো নাইফ। আপুনি নৰ্মেল নাইফো ইউজ কৰিব পাৰিব, চেফটি পিন ইউজ কৰিব পাৰে, বা যিকোনো টুলছো ইউজ কৰিব পাৰে। আৰু এনেকৈ হাতত এটা মানে হাতত বাতিত এটা বহুত কিছুমান মোদক ৰখাৰ নিচিনাকৈ শ্বেপ দিছোঁ। শ্বেপ দি পেলাই মই এতিয়া হেৰি কৰি আছোঁ, হাতত যিবিলাক দেখিছে ন মোদকবোৰ আছে, সেইটো শ্বেপ দিলোঁ। শ্বেপ দি পেলাই আকৌ চকুখিনিতো মই ধুনীয়াকৈ হেৰি কৰি দিম, এটা পেন ল'ম, পেন লৈ পেলাই পাঞ্চ কৰি দিম। পাঞ্চ কৰিলে কি হ'ব, চকুৰ নিচিনা শ্বেপ হ'ব। আৰু তাত কিন্তু আমি মৌচিকাক দিব লাগিব। মৌচিকা মানে গম পাইছে, ৰেড যোনটো মাউচ থাকে, তেওঁৰ বাহন, সেইটো দিব লাগিব। কাৰণ নহ'লে এইটো ভাল নেদেখিব আৰু অস্পিচিয়াছো নালাগে বস্তুটো। আৰু যিহেতু এইটো মোৰ ফাৰ্ষ্ট এটেম্প হয়, প্লিজ মানে ছাপোৰ্ট কৰক। মানে যদি কিবা ছাজেশ্যন থাকে প্লিজ ছাজেশ্যনখিনিও দিব। কাৰণ মোৰ ফাৰ্ষ্ট এটেম্পত ইমান